শুভ সন্ধিয়া সকলোকে আৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক, আমাৰো ভাল। আৰু বহু ভাবিছে চাগে এতিয়া সন্ধিয়া, আচলতে এনেই আজি আৰম্ভ কৰি থ'লোঁ, ক'ম বাৰু কেলৈ আৰম্ভ কৰি থৈছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে সদায় দৰে আকুলে খেলিও আছে, পঢ়িও আছে। আকুল আকুল হেল্ল', নেখায় শুন, নেখায় নেখায় চি নেখায় একদম। কি পঢ়িছা তুমি? আকুল অঁ হে এইটো পি সপোনো হৰে কৈ দিয়া। এতিয়া আকৌ পিলৈ আনি দিছেহি এইখিনি, আকুলে বেলেগ আৰু এইখন বজাৰখনতো দেখিছে আৰু। টিপ টপ দেখিলে গাই দিয়া। এইফালে মনে মনে ভিডিঅ' কৰি থ'লোঁ, আকুলে ৱালত পৰা ছাঁটো চাই চাই কেনেকৈ নাচি আছে দেখিছেনে। মই যদি এতিয়া তাক ডাইৰেক্টলি চাওঁ নহয়, সি মানে এইখিনি যিখিনি সি এনজয় কৰি আছে পটাপট সি এইখিনি মানে আঁতৰি আহিব বা বেলেগ খেল খেলিবলৈ আহিব। সেইকাৰণে মই নোচোৱা ভাও জৰি ইমান ধুনীয়াকৈ নাচি আছে, মই চাই আছোঁ তাক। বহুত বেছি সি এনজয় কৰি আছে একদম, দেখিছেনে ছাঁটো চাই চাই। গুড মৰ্ণিং সকলোকে, সুপ্ৰভাত জনাই আজি আকৌ ভিডিঅ'টো ভাবিছোঁ কণ্টিনিউ কৰি দিওঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ মন্দিৰ মানে শিৱদৌল, শিৱসাগৰ শিৱদৌল। বহুদিনৰ পৰা আচলতে যোৱা কথা ভাবি আছিলোঁ আৰু সেইকাৰণে আজি মানে যাবলৈ লৈছোঁ। হেল্ল' হেল্ল', আমি মন্দিৰ যাওঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ। বহুত বেছি গৰম দিছে, ৰাতিপুৱাই চুলি তুলি ধুই লৈছোঁ যে। এতিয়া 8টা বাজিছে, আমি খৰধৰকৈ গৈ থাকোঁ আৰু পাৰোঁ যদি ৰাতিপুৱাৰ মন্দিৰৰ পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যে কালিয়ে ভিডিঅ'টো আৰম্ভ কৰি থৈছিলোঁ যে, কাৰণ হৈছে এইটোৱেই, নহ'লে ৰাতিপুৱা গম পাইছেই সদায় দৰে খৰধৰ আৰু বহুত বেছি খৰধৰ হৈছে। এতিয়া মই গৈ থাকোঁ, চাই থাকিব ভিডিঅ'টো। চিম্পলকৈ এনেকৈ ওলাই লৈছোঁ, পানী অকণমান খাই যাওঁ। গৈ থাকোঁ দেই। আৰু এয়া আমি পাই গ'লোগৈ পুৱাৰ ভাগতে শিৱসাগৰৰ শিৱদৌল। মই অকণমান চৌপাশটো আপোনালোকক দেখাই লৈছোঁ। আচলতে আমি বহুত বেছি সোনকালে গৈছিলোঁ, ভাবিছিলোঁ মানুহৰ ভিৰ অলপ, মানুহৰ বুলি আচলতে নহয়, ভক্তসকলৰ ভিৰ অকণমান কমিব বুলি ভাবিছিলোঁ। কিন্তু সকলোৱে চাগে তেনেকৈ ভাবি আহিছে। কিন্তু এয়া দেখিছেনে, চাৰিওপাশটো দেখি আচলতে আপোনালোকে গম পাইছে ভক্তসকলৰ কিমান বেছি ভিৰ। ভিতৰ ভাগতো বহুত ভিৰ। আমি সোনকালে গ'লোঁ কাৰণে অকণমান সোনকালে আজৰি হ'লোঁ। আৰু বহুত বেছি আচলতে লাহে লাহে মানুহৰ বাৰে বাৰে মানুহৰ বুলি ওলাই আছে। আচলতে ভক্তসকলৰ ভিৰ বাঢ়ি গৈ আছে। আৰু তাৰ লগতে আছিলে আজি সোমবাৰ, আৰু সোমবাৰেতো জানেই বহুতে তেওঁক মানি থাকে। সেইকাৰণে সোমবাৰৰ দিনটোত তেওঁক এবাৰ দৰ্শন কৰিবলৈ যায়। আৰু আমিও বছৰেকত এবাৰ যাওঁ, কিন্তু এইবাৰ জানুৱাৰীত যোৱা হৈছিলে যদিও অকণমান মনটো কিবা এটা ভাল লাগি থকা নাছিলে বাবে ভাবিলোঁ অকণমান দেখা কৰি আহোঁ, দৰ্শন কৰি আহোঁ। আৰু সেই হেতুকে গৈ পেলাই পুৱাতে পালোঁগৈ, চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ আৰু অকণমান চাৰিওপাশটো আপোনালোককো দেখাই দিলোঁ। আৰু দেখিছেনে কিমান বেছি এইফালে ঠাণ্ডা, ইমান বেছি পৰিৱেশটো মানে দেখিয়ে ভাল লগা। আৰু এয়াই আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে, কেনে পাই জনাবলৈ নাপাহৰিব। এতিয়া আমি জাষ্ট ঘৰত পানী খাই অহা, সেইকাৰণে সময় হৈছে চাহ খাই ল'লোঁ। ইমান বেছি ঘামিছোঁ দেখিছেনে।
এইটো কোনে দিলে জেমছ কৈ দিয়াচোন কোনে দিলে খুৰাই দিলে আৰু এতিয়া মিঠাই চিঠাই লৈও আহিলোঁ খায়ো আহিলোঁ তাতে সঁচাকৈ দি বেলেগ গৰম দিছে ভাল লাগিলে মনটো এতিয়াহে শান্তি লাগিছে আচলতে বহু দিনৰ পৰা আহিমকৈ ভাবি আছিলোঁ আচলতে জানুৱাৰীত আহিছিলোঁ যদি আকৌ মাজতে মই অকণমান মন্দিৰলৈ আহিবলৈ মন গ'ল তেনেকৈ প্লেনিং কৰি আছিলোঁ সময় থাকিলেও ৰাতিপুৱা সময়খিনিত নোৱাৰে তেনেকুৱা আজি সেইকাৰণে ৰাতিপুৱাই আহি পেলাই চাকি এতিয়া মনটো শান্তি লাগিছে আৰু বেছি চাগে গৰম দিছে গাড়ীৰ ভিতৰত আছোঁ কিবা এটা আনিবলৈ গৈছে আমি চাহ তাহ খাই আহিলোঁ আৰু এতিয়া ঘৰত গৈহে একেবাৰে ফ্ৰেছ হৈহে লগ পাম দেই আৰু আমি ঘৰ পাই গ'লোহি আৰু আচলতে ফ্ৰেছ হৈ পেলাইহে কথা পাতিম বুলি বা কিবা এটা কৈছিলোঁ কিন্তু ফ্ৰেছ হোৱাই নাই যিহেতু বহুত বেছি সোনকালে গ'লোঁ আৰু এতিয়া 11টা বাজিছে আমাৰ অহা 1 ঘণ্টা হৈ গ'ল আৰু এওঁ বোলে আকৌ এতিয়া যাব শিৱসাগৰলৈকে আচলতে আমাক লৈ গ'লেতো বেলেগ তেওঁ কাম কৰিব নোৱাৰে নহয় সেইকাৰণে আকৌ আমাক থ'বলৈ আহিলে থৈ আকৌ যাব এতিয়া বোলে মই সেইকাৰণে খৰধৰকৈ ভাতো বনাই দিছোঁ যাতে তেওঁ খাই যাব পাৰে আৰু খুব ভাত এইফালে মাংস একদম চিম্পলকৈ বনাইছোঁ এতিয়া আকুল আৰু মই যাম এফালে পানী বটল নিজৰ পানী বটল নিজে যোগাৰ কৰি লৈ আহিছোঁ ল'ৰাই বহুত দেৰি পিছত আকৌ লগ পাইছোঁ আচলতে বহুত দেৰি মূৰে লগ পাই আছোঁ আৰু মই যে কৈছিলোঁ গোটলৈ মানে ক'ৰবালৈ যাওঁ বুলি আচলতে মই গৈছিলোঁ গোটৰ মিটিঙলৈ ভাবিছিলোঁ তাত গৈ পেলাই দেখাম কিন্তু হ'ম বুলি পাহৰি থাকিলোঁ লগতে মানে আকুলক লৈ গ'লোঁ আকুলে তাত মোবাইল চাবলৈ উৎপাত কৰিছে মানে গাটো যিহেতু দুদিনমানৰ আগত বেয়া আছিলে সেইকাৰণে অকণমান সি মানে মোৰ লগত লাগি থাকিবলৈ বিচাৰে আৰু এটা মোৰ ভাল খবৰ দেই মোৰ ইউটিউব চেনেলটোত মানে 500 সদস্যা মোৰ পৰিয়ালত যোগ হৈছে বহুত বেছি মই হেপী আৰু ইয়াৰ দুটামান আগৰ ভিডিঅ'ত আচলতে এইটো ভিডিঅ' নহয় আচলতে 2-3টামান আগৰ ভিডিঅ'ত 500 সদস্য এড হৈছে অৰ্থাৎ যোগ হৈছে বহুত বেছি ভাল লাগিলে আৰু কিন্তু এটা দুখ লগা কথা সেই 500 লগত কিবা এটা 3-4টামান তেনেকৈ ছাবস্ক্ৰাইবাৰ আৰু 503 নে 504 তাৰপিছৰ পৰা মানে আজি পৰ্যন্ত ছাবস্ক্ৰাইবাৰটো মানে বঢ়াই নাই কেলৈ বা বঢ়া নাই মই সেইটো গম নাপাইছোঁ ভিডিঅ'বিলাকো দি আছোঁ কিন্তু ভিডিঅ' নাই চোৱা আৰু আচলতে এই 500 ছাবস্ক্ৰাইবাৰ মোৰ কাৰণে বহুত বেছি মূল্যৱান কাৰণ তেওঁলোকে ভিডিঅ'বিলাক খুব ধুনীয়াকৈ চাইছে আৰু মৰম দিছে সেইবাবে এই চেগতে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আচলতে আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবেহে মই এই ৰাস্তাটোত আচলতে যাবলৈ সক্ষম হৈছোঁ আৰু তেনেকৈ মৰম দি যাব ছাবস্ক্ৰাইব কৰি যাব চাই যাব ভিডিঅ'বোৰ আৰু কেনেকুৱা আচলতে খুব কম সংখ্যক এইটো হিচাপত মানে কম সংখ্যকে চাই থাকে কাৰণে মই কেনেকুৱা মানে ভিডিঅ' দিম মই একো আইডিয়া আচলতে কৰিব পৰা নাই বা কেনেকুৱা ভিডিঅ' দিলে ভাল পাব সকলোৱে তেনেকুৱাও মই আইডিয়া পোৱা নাই এনে এটা নৰ্মেল ভ্লগ বনাই ডেইলি কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই পেলাই এটা ভিডিঅ' বনাই প্ৰস্তুত কৰি মই আপোনালোকলৈ আগবঢ়াওঁ আৰু সেইকাৰণে মই ইমান বেছি আইডিয়া পোৱা নাই কেনেকুৱা ধৰণৰ মানে ভিডিঅ' দিলে আপোনালোকে ভাল পাব আৰু সেয়াই আৰু প্লিজ এনেকৈ মৰম দি যাব আগলৈকে আগবাঢ়িবলৈ মই বহুত বেছি কৃতজ্ঞ আপোনালোকৰ ওচৰত এয়াই মোৰ কাৰণে যথেষ্ট জানেই মই কম এনেকুৱা মানে মই খুব কম কিবা এটা হ'লেও মই যদি অন্তৰৰ পৰা সেই কামখিনি হয় নহয় বহুত বেছি সন্তুষ্টি লাভ কৰোঁ সেয়াই মৰম হওক কোনোবাই আশীৰ্বাদ হ'লেও যদি অন্তৰৰ পৰা দিয়ে সেয়া মোৰ কাৰণে বহুত বেছি যথেষ্ট আৰু মই বহুত বেছি সন্তুষ্ট হওঁ মানে বহুত বেছি মোক মানে কেনেকুৱা আশ্চৰ্য ধন সম্পত্তি এনেকুৱা প্ৰতি মোৰ কোনো লোভ মোহ একো নাই আচলতে জীয়াই যেনেকৈ আছোঁ সাধাৰণভাৱে জীয়াই আছোঁ যেনেকৈ থাকিব লাগে তেনেকৈয়ে জীয়াই আছোঁ একো অভাৱ নোহোৱাকৈ যেনেকৈ জীৱনটো যাপন কৰিব পাৰি
তেনেকৈ কৰি আছোঁ বহুত বেছি মোৰ বিলাসিতা নাই তেনেকৈ বহুত বেছি নিবিচাৰোঁ যেনেকৈ মোক মই ভাল পাওঁ তেনেকৈয়ে জীয়াই থাকিবলৈ মোক সদায় সাহস প্ৰেৰণা দিয়ে সেয়া কাৰণে মই বহুত বেছি তেওঁৰ ওচৰত কৃতজ্ঞ তেনেকৈয়ে মই জীৱনটো আচলতে যাপন কৰি আহিছোঁ আৰু কিন্তু এইখন জগতত এই ইউটিউবৰ জগতত তেওঁ তিলমানো ছাপোৰ্ট নাই মোৰ সেইটো এটা কি ক'ম ভাল লগা নে বেয়া লগা কিন্তু ইনডাইৰেক্টলি বুলি ক'বলৈ হ'লে তেওঁ একদম ছাপোৰ্ট নাই বুলি কেনেকৈ ক'ম তেওঁৱেইতো মোক মোবাইল কিনি দিছে তেওঁৱে ৰিচাৰ্জ কৰি দিছে বা তেওঁক কিবা এটা মই ডিষ্টাৰ্ব নকৰোঁ যে মোৰ ভিডিঅ'টো ওলোৱা কিবা এটা কিন্তু উলিয়াবলৈ মন যায় আৰু উপায় নাই তেওঁতো এইটো বহুত দূৰতে থাকে আৰু সেয়াই তেওঁ ছাপোৰ্ট যদি কৰিলেহেঁতেন পূৰা মানে একদম ডিৰেক্টলি যদি তেওঁ ছাপোৰ্ট কৰিলেহেঁতেন তেনেহ'লে মই আৰু এইবোৰ খুব ধুনীয়াকৈ একদম ফ্ৰেংকলি মই ভিডিঅ' বনাব পাৰিলোঁহেঁতেন ধুনীয়াকৈ মই আপলোড কৰিব পাৰিলোঁহেঁতেন কিন্তু তেওঁ যিহেতু বহুত বেছি বেয়া পায় সেইকাৰণে মই খুব চুপচাপ কামবিলাক কৰি থাকোঁ আচলতে কিনো কৰিম এনে আৰু এইবিলাকে দেখাই থাকোঁ সেয়াই তেওঁ ইনডাইৰেক্টলি ছাপোৰ্টটো মানে কি বুলি ক'ম এতিয়া মই ক'লোঁ যে এটা মোবাইল আছিলে কিন্তু মই সেই মোবাইলটোত ভিডিঅ'টো বনাই ইমান ভাল পোৱা নাছিলোঁ আচলতে পটককৈ স্পেচ ভৰ্তি হৈ যায় ষ্ট'ৰেজ ফুল হয় মই পটককৈ কিবা এটা বনালে আকৌ বহুত বেছি মোৰ মানে সংগ্ৰাম আছে আচলতে ক'বলৈ গ'লে এই ভিডিঅ' বনাইছে কি বনাইছে এখন ঠিকনা নাই তেনেকুৱা নহয় আচলতে মই এইখিনি সময়ত কি কৰিলোঁ জানেন আজি আচলতে লেকচাৰটো দিয়ে দিছোঁ বাৰু বেয়া চেয়া নাপাব আৰু প্ৰথম অৱস্থাত ছাপোৰ্ট কৰিছিল ভণ্টিয়ে বহুত বেছি কৈ থাকে যে এনেই থকাতকৈ ভিডিঅ'কে বনাই থাকিবি ভিডিঅ'কে দিবি তাৰপিছতে তেনেকৈ কৈ থাকে মোৰ কিন্তু বহুত বেছি লাজ এতিয়াতো লাজটো কমিছে অকণমান হ'লেও পাব্লিক এৰিয়াততো মই এনেকৈ ভিডিঅ' ফটোকপি আগতে যদি তুলিব পাৰিছোঁ তেতিয়া যে ভিডিঅ' কৰোঁ সেইকাৰণে মানে মই সেইখিনিও কৰিব নোৱাৰা হ'লোঁ আৰু সেয়াই আৰু তাই কৈ থাকে তাৰপিছত তাই মোৰ ব্ৰেইনত অকণমানকৈ সোমালে ঘৰত আছিলোঁ সেইখিনি সময়তে ঘৰতে এটা ভিডিঅ' বনাই শ্বুট কৰি দি দিলোঁ তাৰপিছত সেইটো প্ৰথম যদিও যথেষ্ট মানুহে চাইছে আৰু মানে প্ৰথম ভিডিঅ' আপলোড কৰিছিলোঁ যদি কোনেও নাজানে তেতিয়া ইউটিউব চেনেলটো যে মই খুলিছোঁ বুলি আচলতে তাই সেইখিনি ক'লে কাৰণে আজি এই পৰ্যন্ত মই এই ভিডিঅ'টো দিবলৈ সক্ষম হৈছোঁ তাৰপিছতে তেনেকৈ এটা দুটা ভিডিঅ' দি থাকোঁ আৰু তাৰপিছতে এওঁ আকৌ বহুত বেছি বেয়া পায় মই কৈয়ে আছোঁ কিন্তু হ'লেও তেনেকৈ কি কৰোঁ তাই মানে মই আচলতে কেৱল ভিডিঅ' এনেকৈ বনাওঁ আৰু তাইলৈ চেণ্ড কৰি থাকোঁ এনেকুৱা ডিষ্টাৰ্ব কৰে তাৰপিছত তাই মোক ধুনীয়াকৈ ভিডিঅ' এডিটিং কৰি মেলি থাম্বনেইল বনাই কমপ্লিট কৰি পেলাই আকৌ তাই মোক এদিন কেতিয়াবা আহি পেলাই 2-3টা ভিডিঅ' তেনেকৈ মই দি থাকোঁ তাৰপিছত 2-3টা ভিডিঅ' তাই কমপ্লিট কৰি পেলাই আকৌ মোক আহি ঘৰত কেতিয়াবা দি যায় হোৱাটছএপতে হওক কিবা হওক তেতিয়া মই আগৰ গোটেইখিনি স্পেচ খালী কৰিব লাগিব আৰু এটা ভিডিঅ' বনাই পেলাই লগে লগে তাইক মই চেণ্ড কৰোঁ তাৰপিছতে সেই চেণ্ড হোৱাৰ পিছতহে মই ভিডিঅ'টো আকৌ ডিলিট কৰোঁ আকৌ নেক্সট এটা ভিডিঅ' শ্বুট কৰি তেনেহ'লে কিমান হেডেক চাওকচোন হ'লেও প্ৰথম আছিলোঁ যে বহুত বেছি উৎসাহ আছিলে বহুত বেছি মানে একদম বনাওঁ মানে ভিডিঅ' বনাম তেনেকুৱা এটা মনত পূৰা এটা মানে কি ক'ম উৎসুকতা আছিলে সেইকাৰণে মানে সেইকাৰণেহে সম্ভৱ হ'ল আচলতে আৰু তাই বহুত বেছি ছাপোৰ্ট কৰিছিলে ভিডিঅ' বনোৱাত সেইকাৰণে আচলতে ইমানখিনি কৰিব পাৰিলোঁ এতিয়ালৈকে যাব পাৰি আছোঁ তাৰপিছতে এওঁক ক'লোঁ যে মই ভিডিঅ' বনাইছোঁ এওঁ আচলতে কি বুলি কয় যে যদি তোমাৰ কিবা হাতৰ কাম জানা সেইখিনি দেখুওৱা যদি তুমি কিবা তোমাৰ কিবা টেলেণ্ট আছে তুমি যদি যিকোনো তুমি চিলাই হওক বা এক্সট্ৰা কিবাকিবি যদি তুমি ডেক'ৰেশ্যন কৰিব জানা বা কিবা এটা সেইখিনি দেখুৱাত মোৰ আপত্তি নাই কিন্তু এনে আৰু অনৰ্থক কিবা এটা দেখালোঁ হয়ো বাৰু যি কি নহওক তেওঁৰ মতে সেইখিনি শুদ্ধ তেওঁৰ সেয়াত ময়ো মানে ইমান এতিয়া সেইখিনি সময় নাপাওঁ সেইখিনি কাম কৰি থাকিবলৈ সেইকাৰণে কিন্তু হ'লেও মোবাইলটো এটা মই ভাল কেমেৰা কোৱালিটিৰ মোবাইল লাগে বুলি ক'লোঁ সেয়াও লৈ দিলে তেনেহ'লেতো ইনডাইৰেক্টলি ছাপোৰ্ট কৰে বুলিয়ে ক'ব লাগিব কিন্তু ডিৰেক্টলি ছাপোৰ্ট 1%ও নকৰে আৰু সেয়াই আৰু ভিডিঅ'টো তেনেকৈ মাজে সময়ে বনাই থাকোঁ প্লিজ চাব আপোনালোকে ছাপোৰ্ট কৰিব আগবাঢ়ি যোৱাত সহায় কৰিব আৰু আশা আছে বিশ্বাস আছে এদিন সফল হ'ম এই যাত্ৰাত সেয়াই আৰু আপোনালোকৰ যদি মৰম আশীৰ্বাদ নিদিয়ে তেনেহ'লেতো ইয়াতে ৰৈ যাব লাগিব আচলতে এই যাত্ৰাত সেইকাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেছি ভিডিঅ'টো দীঘলীয়া কৰি নাথাকোঁ লেকচাৰ দি নাথাকোঁ আজিলৈ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চালে আৰু ভাল পালে